আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। যোৰহাট গভৰ্ণমেণ্ট হাইস্কুলৰ 1995 চনৰ প্ৰাক্তন ছাত্ৰ গোট সান্নিধ্য। প্ৰাক্তন ছাত্ৰ গোটটিয়ে বিগত কেইবাটাও বছৰ সমাজৰ হিতৰ বাবে বহু উল্লেখনীয় কাৰ্যৰ অৱদান আগবঢ়াই আহিছে। বিগত বৰ্ষৰ দৰে উক্ত কাৰ্যসূচীৰ অন্য এক অংশ হিচাপে যোৰহাটৰ নেহৰু পাৰ্কত প্ৰাক্তন ছাত্ৰ প্ৰয়াত সীমান্ত কলিতাৰ সোঁৱৰণিত সদৌ ভিত্তিত এক চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰে। বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ গোট ৭৯৫ এইবাৰ পঞ্চম বৰ্ষৰ বাবে আমাৰ সতীৰ্থ সীমান্ত কলিতাৰ সোঁৱৰণিত সদৌ ভিত্তিত এখনি চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিলোঁ। আমি অতিশয় আনন্দিত যে এইবাৰ ৮ শতাধিক ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। এই ক্ষেত্ৰত আমাক সুবিধা কৰি দিয়াৰ বাবে এই নতুনকৈ আমাৰ যোৰহাটত আগবঢ়াই দিয়া এই নেহেৰু পাৰ্ক কৰ্তৃপক্ষক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সীমান্ত কলিতাৰ পৰিয়ালবৰ্গই আমাক এই প্ৰতিযোগিতাখনিত যি সহায় সহযোগিতা আগবঢ়ালে তাৰ কাৰণেও ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবেই যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ গোট সান্নিধ্য 95 বিগত 5 বছৰে এই প্ৰতিযোগিতাখনি আয়োজন কৰি আহিছোঁ। ইয়াৰ উপৰিও আমি বিভিন্ন সামাজিক সাংস্কৃতিক কাৰ্যসূচীতো অংশগ্ৰহণ কৰি আহিছোঁ। গতিকে যোৰহটীয়া ৰাইজে সান্নিধ্যক এইদৰে আদৰ মৰম দিয়াৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যোৰহাটবাসী ৰাইজক। আৰু ছাত্ৰ ছাত্ৰীসকলক, অভিভাৱকসকলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলৰ ছাত্ৰ ছাত্ৰীসকলক অন্ততঃ 2 ঘণ্টাৰ কাৰণে এটা সৃষ্টিমূলক কামত নিয়োগ কৰিবৰ বাবে তেওঁলোকক আগবঢ়াই আনি এই আমাৰ এই যি চিত্ৰাংকন প্ৰতিযোগিতা তাত অংশগ্ৰহণ কৰাৰ সুবিধা কৰি দিলে, সেইকাৰণে সকলোকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। প্ৰতিযোগিতাখন আমাৰ 4টা শাখাত অনুষ্ঠিত হৈছে। নাৰ্চাৰীৰ পৰা প্ৰথম শ্ৰেণীলৈ সেইটো হ'ল ক শাখা, তাৰপিছত দ্বিতীয় শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ সেইটো হ'ল খ শাখা, পঞ্চমৰ পৰা সপ্তমলৈ সেইটো হ'ল গ শাখা, আৰু বাকী অষ্টমৰ পৰা দশমলৈ সেইটো হ'ল ঘ শাখা। 4টা শাখাত আমাৰ মুঠ 50,000 টকাৰ প্ৰাইজ মনিৰ লগত কিতাপৰ লগতে বিভিন্ন ধৰণৰ আমি লিখা সা সামগ্ৰী তেওঁলোকক পুৰস্কাৰ হিচাপে আগবঢ়াইছোঁ। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক যি আমাক সহযোগিতা আগবঢ়ালে তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আজি 3টা বজাতে আমাৰ এই বঁটা বিতৰণী সভা অনুষ্ঠিত কৰি তেখেতসকলক পুৰস্কাৰসমূহ বিতৰণ কৰিম। ছাত্ৰ ছাত্ৰীসকলৰ উৎকৰ্ষ সাধন লক্ষ্যৰে আয়োজন কৰা উক্ত প্ৰতিযোগিতাত যোৰহাটৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 800ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ছাত্ৰ গোষ্ঠীৰ সমাজহিতৈষী এনে কাৰ্য সঁচাই প্ৰশংসনীয় পাত্ৰ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।